আজি সন্ধিয়া 6:30 বজাত আজি সন্ধিয়া সংসদ ভৱনত যি পৰিসৰ আছে সংসদ পৰিসৰ সেই পৰিসৰত আমাৰ মহান স্বতন্ত্ৰতা সেনানী আমাৰ স্বৰ্ণিম ইতিহাসক যিসকলে প্ৰতিনিধিত্ব কৰিছিল নেতৃত্ব কৰিছিল তেনেকুৱা প্ৰাতস্মৰণীয় ব্যক্তিসকলৰ প্ৰতিমূৰ্তি একেলগে একে স্থানত প্ৰেৰণাস্থল নামেৰে নামাকৰণ কৰি তাত নৰূপত তাত সেই প্ৰতিমূৰ্তি সংস্থাপিত কৰা হ'ল আৰু আজি আনুষ্ঠানিকভাৱে তাৰ উদ্বোধন হ'ব। আমাৰ এয়া সকলোৰে কাৰণে গৌৰৱৰ বিষয়, কাৰণ সংসদ পৰিসৰত আপোনালোকে যদি সোমায় বিভিন্ন মূৰ্তি আপোনালোকে দেখিবলৈ পায়। এটা মূৰ্তি অ'ত, এটা মূৰ্তি ত'ত। আটাইকেইটা মূৰ্তি চাবৰ কাৰণে গোটেই সংসদ পৰিসৰটো ঘূৰিব লাগে, কেম্পাছটো ঘূৰিব লগা হয়। এতিয়া আটাইকেইজন সেই মহান মনীষীৰ মূৰ্তি একে স্থানত প্ৰেৰণাস্থল নামেৰে তাত স্থাপন কৰাৰ লোকসভা সচিবালয়ৰ এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক সিদ্ধান্ত লৈছে। গতিকে মই ভাবোঁ লোকসভা সচিবালয় ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ, আৰু ময়ো অসমৰ সকলো নাগৰিকক প্ৰেৰণাস্থল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দিষ্ট নিয়ম নীতিৰ মাজেৰে তেওঁলোক যাব লাগিব, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। যিহেতু দিল্লীত বিজেপিৰ চৰকাৰ, দিছপুৰতো বিজেপিৰ চৰকাৰ, আৰু বিটিআৰতো আমাৰ BTAD-টো বিজেপিৰ নেতৃত্ব বা UPPL-ৰ নেতৃত্ব চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ লগত একেলগে থাকি আমি সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ যোগাযোগ ব্যৱস্থাৰ পৰা কৃষি ক্ষেত্ৰখনৰ পৰা আৰম্ভ কৰি মহিলা সবলীকৰণ, যুৱ সবলীকৰণৰ পৰা আৰম্ভ কৰি খোৱা পানীৰ পৰা আৰম্ভ কৰি ক্ৰীড়া ক্ষেত্ৰখনলৈকে বিভিন্ন কাম বাকী আছে। বিশেষকৈ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত আমি যোগাযোগ ব্যৱস্থাটোৰ কাৰণে বাইটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে এইটো 4 লেন অতি শীঘ্ৰেই আমি ইয়াৰ টেণ্ডাৰ ইত্যাদি প্ৰক্ৰিয়া সমাপ্ত কৰাৰ কাৰণে আমি হেঁচা প্ৰয়োগ কৰিম, আৰু এইটো হ'বই সোনকালে। দৰং জিলাক বিশেষভাৱে ৰেল মানচিত্ৰত অন্তৰ্ভুক্তিকৰণৰ এটা দীৰ্ঘদিনীয়া দাবী আছে। সেই দাবীটোকো আমি যিমান পাৰোঁ সিমান সোনকালে আমি সেই দাবীটো যাতে আমি আমাৰ চকুৰ সন্মুখতে বা আপোনালোকৰ এই সন্মুখতে যাতে আমি তাক পূৰণ কৰিব পৰা যায়, তাৰ কাৰণে এইবাৰ যিমান সংসদৰ ভিতৰত বল হেঁচা দিব লাগে সিমান বল আৰু হেঁচা প্ৰয়োগ কৰি এই দুটা বিষয়, প্ৰধানত 4 লেন আৰু ৰেল লাইন, এই দুটাৰ কাৰণে মই সৰ্বোচ্চ অগ্ৰাধিকাৰ দিম। নিশ্চিতভাৱে আমাৰ যিসকল মহান মনীষী, স্বাধীনতা সংগ্ৰামী, আমাৰ কৃষ্টি বা সংস্কৃতিৰ যিসকল প্ৰতিভূ, সেইসকলক বিষয়ে আমাৰ নৱপ্ৰজন্ময়ো তেওঁলোকৰ জীৱন দৰ্শন আৰু তেওঁলোকৰ ত্যাগ তপস্যাৰ গোটেই কথাবিলাক এটা টেকন'লজিৰ জৰিয়তে, QR কোডৰ জৰিয়তেও তেওঁলোকে এই কথাখিনি জানিব পাৰিব, ইয়াক ব্যৱহাৰ কৰি।